টেলিভিছনৰ প্ৰাইম নিউজৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই কিৰণ গগৈ চাওয়াহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম ডিব্ৰুগড় জিলা প্ৰশাসনক প্ৰশংসা এন টেলিভিছনৰ বাতৰি প্ৰচাৰৰ পাছত জৰ্জীৰ্ণ হৈ পৰা পুৰণি হাইস্কুল খেলপথাৰৰ ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ জিলা প্ৰশাসনৰ সামাজিক মাধ্যমত মাজুলীৰ বুকু কপাই যোৱা দৰিদ্ৰ পৰিয়ালৰ প্ৰতিচ্ছবি মাজুলীৰ এটা পৰিয়ালে 8 বছৰ ধৰি চৰকাৰী লেট্ৰিনত অতিবাহিত কৰিছে জীৱন ৰাজ্যৰ শিক্ষা খণ্ডৰ ভয়াৱহ পৰিস্থিতি ৰজাপুখুৰীৰ প্ৰাথমিক বিদ্যালয়ৰ এটা ভাইৰেল ভিডিঅ'য়ে লগাইছে তুলপাৰ IPLৰ এলিমিনেটৰত ৰাজস্থান ৰয়েলছৰ মুখামুখি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু এতিয়া বিতং বাতৰি প্ৰশংসাৰ পাত্ৰ এতিয়া জিলা প্ৰশাসন ডিব্ৰুগড়ত AN টেলিভিছনৰ বাতৰি ডাষ্টবিন ৰূপত পৰিণত হোৱা হাইস্কুল খেলপথাৰখন জৰাজীৰ্ণ হোৱা অৱস্থা কথা প্ৰচাৰ হোৱাৰ পাছতে জিলা কৰ্তৃপক্ষই তাৎক্ষণিক পদক্ষেপ লৈ খেলপথাৰখনৰ সুন্দৰ কৰি তুলি খেলুৱৈ তথা স্থানীয় ৰাইজৰ মাজত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে AN টেলিভিছনৰ বাতৰিৰ প্ৰভাৱত গা লৰিল জিলা প্ৰশাসনৰ ডাষ্টবিনৰ ৰূপত পৰিণত হোৱা ঐতিহাসিক ডিব্ৰুগড় চহৰত অৱস্থিত পুৰণি হাইস্কুল খেলপথাৰখন পৰিষ্কাৰ কৰি প্ৰশংসাৰ পাত্ৰ হ'ল ডিব্ৰুগড় জিলা প্ৰশাসন উল্লেখ্য যে চহৰখনৰ জালুকপাৰাস্থিত পুৰণি হাইস্কুল খেলপথাৰখনৰ জৰাজীৰ্ণ অৱস্থা অথবা ডাষ্টবিনলৈ পৰিণত হোৱাত অঞ্চলটোৰ বহু সংখ্যক খেলুৱৈ সমস্যাৰ সন্মুখীনৰ ফলত খেল খেলাৰ পৰা বিৰত থাকিবলগীয়া হৈছিল আমাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতে জিলা কৰ্তৃপক্ষই ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া হাঁহি বিৰিঙিছে স্থানীয় খেলুৱৈসকলৰ মুখত লগতে প্ৰশাসনৰ এনে কাৰ্যক শলাগ লৈছে ডিব্ৰুগড়ৰ সচেতন মহলে প্ৰশংসাৰ পাত্ৰ এতিয়া জিলা প্ৰশাসন ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন মাজুলীৰ বুকু কপাই যোৱা এটা দৰিদ্ৰ পৰিয়ালৰ জিয়া ছবি 8 বছৰৰ পূৰ্বে ধুমুহা বৰষুণত মাজুলীৰ এটা পৰিয়ালৰ ঘৰখন ভাঙি যোৱাৰ পাছতে 8 বছৰ ধৰি এটা চৰকাৰী লেট্ৰিনৰ ভিতৰতে বাস কৰি আহিছে পৰিয়ালৰ সদস্যসকলে সামাজিক মাধ্যমত এটা কথা পোহৰলৈ অহাৰ পাছতে এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ এটা দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ এখন জিয়া ছবি আঠটা বছৰে এটা চৰকাৰী লেট্ৰিনৰ ভিতৰত বাস কৰিছে পৰিয়ালটোৱে মাজুলীৰ বিধায়ক ভুৱন গামৰ নিজা গাঁৱৰ 2 নং ফুটুকী সত্যজিৎ গামৰ 4জনীয়া পৰিয়ালটো এটা চৰকাৰী লেট্ৰিনত 8 বছৰ ধৰি বাস কৰি আহিছে বছৰ পূৰ্বে ধুমুহা বৰষুণত ঘৰটো ভাগি যোৱাৰ ফলত চৰকাৰী লেট্ৰিনতে তেওঁলোকৰ জীয়াই থকাৰ সম্বল লেট্ৰিনৰ ভিতৰতে ভাত ৰান্ধি খোৱা বোৱা আৰু গা ধোৱা ঘৰত তেওঁলোক শুৱে ৰেচন কাৰ্ডখনৰ বাদে কোনো চৰকাৰী আঁচনি ঢুকি পোৱা নাই পৰিয়ালটো সমগ্ৰ বিষয়টো সামাজিক মাধ্যমৰ যোগেদি পোহৰলৈ অহাৰ পাছত ব্যাপক চৰ্চা লাভ কৰিছে বিধায়কজনৰ নিজ গাঁৱৰ দৰিদ্ৰ মানুহৰ যদি এনে অৱস্থাত দিন কটাবলগীয়া হৈছে তেতিয়া জকাই চুকৰ লোকৰ অৱস্থা কি হ'ব এতিয়া দৰিদ্ৰ পৰিয়ালটোৱে এটা চৰকাৰী ঘৰ লাভ কৰিব একবিংশ শতিকাৰ এইদৰে মানুহ জীয়াই থাকেনে কি হৈছে এতিয়া এটা ডাঙৰ প্ৰশ্ন মিচিং জনগোষ্ঠীৰ লোকজনৰ এনে অৱস্থা দেখিও মিচিং স্বায়ত্তশাসিত পৰিষদ জনপ্ৰতিনিধি পঞ্চায়ত প্ৰতিনিধি মাজুলীৰ বিধায়কজন সেই গাঁৱৰ হোৱাৰ পাছতো কিয় এইদৰে দিন পাৰ কৰিব লগা হৈছে ইয়াক লৈ সমগ্ৰ মাজুলীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা 500 মিটাৰ দূৰত্বত থকা 2 নং ফুটুকী গাঁৱৰ সত্যজিৎ গাম শোচনীয় অৱস্থাত জীৱন নিৰ্বাহ কৰি থকা ছবিখনে গ্ৰাম উন্নয়ন বিভাগ কামৰ নমুনা প্ৰমাণ কৰিছে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে তাকেই প্ৰমাণ কৰিছে মানে পুৰণা ঘৰত আছিলে তাৰপৰা সেই ঘৰটো কি হ'ল মানে দুময় ভাঙি দিলে
সেইকাৰণে লেট্ৰিনৰ গড়ত উবলগীয়া এইটো লেট্ৰিন আছিলে লেট্ৰিন চৰকাৰী লেট্ৰিন চৰকাৰে একো আমাক দিয়া নাই যেনিবা কণ্ট্ৰলত চাউলটো পায় তাৰপাছত অনুযায়ী নেপায় গৰু পোৱা নাই চৰকাৰে আমাক একো দিয়া নাই তাৰপাছত এইকাৰণে চৰকাৰে দিছিল লেট্ৰিন এটা দিছিলে এইকাৰণে ইউজ কৰা নাই তাৰপাছত আমি ইয়াতে সোমাই আছোঁ কেইজন থাকে বাৰু 4জন তাকে ইয়াত তাৰপাছত গৰমত শুব নোৱাৰে আমি কেইটা বজাত শুৱে আমি 10টা বজাত আমি শুৱে গৰমত থাকিব নোৱাৰে কেইজন থাকে বাৰু 4জন থাকে 4জন খোৱা বোৱা লেট্ৰিনতে কৰে খোৱা বোৱা লেট্ৰিনতে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন ৰাজ্যৰ শিক্ষা খণ্ডৰ ভয়াৱহ পৰিস্থিতি সোণাৰী সমষ্টিৰ ৰাজাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ এটা ভাইৰেল ভিডিঅ'য়ে তোলপাৰ লগাইছে সামাজিক মাধ্যমত কণ ছাত্ৰ ছাত্ৰীক বাথৰুম চাফাই আদি কাৰ্যত বিদ্যালয়খনৰ শিক্ষক প্ৰবীণ গগৈয়ে জড়িত কৰা এটা গোপন ভিডিঅ'য়ে শিক্ষা খণ্ডৰ ফুফুলা স্বৰূপ দাঙি ধৰিছে ৰাজ্যৰ শিক্ষা খণ্ডৰ এটা ভাইৰেল ভিডিঅ' সামাজিক মাধ্যমত তোলপাৰ লগাইছে অসমৰ এখন প্ৰাথমিক বিদ্যালয়ত এনেধৰণে কণ ছাত্ৰ ছাত্ৰীক বাথৰুম চাফাই কামত দেখা গৈছে এই ঘটনা সংঘটিত হৈছে সোণাৰী সমষ্টিৰ 588 নং ৰজাপুখুৰী প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়খনৰ শিক্ষক প্ৰবীণ গগৈয়ে প্ৰতিদিনে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ কাম কাজ কৰায় যাৰ অভিযোগত এজন ছাত্ৰৰ মাতৃয়ে গোপনে ভিডিঅ' সংগ্ৰহ কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাত পোহৰলৈ আহিছে ৰাজ্যৰ শিক্ষা খণ্ডৰ ভয়ংকৰ প্ৰতিচ্ছবি বাথৰুমটো চাফা কৰি আছিলে তুমি পানী চাফা কৰিব সোমাইছিলে কোনে কৈছিলে হেড ছাৰে বাথৰুম চাফা কৰি গৈছে লেতেৰা হৈ আছিলে সদায় চাফা কৰা নেকি বেলেগ কিবা দাবী ধমকি দিয়ে নেকি দাবী ধমকি দিয়ে ছাৰে কিবা গালি পাৰে নেকি নকৰিলে গালি পাৰে নেকি এদিন দেৰি হৈছিলে আমাক ক'লে ছাৰে চাফাই অলপ জলদি আহি কৰিব কৈছিলে চাফা কৰিব আমাৰ দল বনাই দিছে নে কোনে বনাই দিছিলে ছাৰ আমি কি নাম হেড ছাৰৰ নাম কি ছাৰৰ নাম প্ৰবীণ গগৈ তুমি কোন ক্লাছত ফাইভত তাৰপাছত কি হ'ল চাফা কৰিব তুমি আমাৰ আমি চাফা কৰি আছিলোঁ বাথৰুম কি লেতেৰা চাফা কৰি আছিলে ইমানো লেতেৰা নহয় পানী ঢালিব লাগে সদায় কৰা নেকি তেনেকৈ সদায় নাই আমাৰ দল আছে আমাৰ 5টাকৈ দল আছে 5টাকৈ দল আছে ফেচবুকত দিছিলে কি হৈছিলে ঘটনাটো ল'ৰা ছোৱালীবোৰ মানে মোৰ ল'ৰাটোতো বেমাৰ চাই ল'ৰা ছোৱালীয়ে মানে পানী গেটৰ মুখত মানে টেপ আছে তাৰপৰা আনি সেই বাথৰুমৰ ওচৰত গৈ পানী দি পেলাই বাকী ল'ৰাবোৰে ঝাৰু মাৰি আছে আৰু মোক কৈছে যে আমাক ছাপৰ্ট কৰক যেন আমি যেন চাফা কৰিব আমাক নালাগে মই ইমানটো জানো যে ল'ৰা ছোৱালীবোৰক আগতো আগবাঢ়ি যাওক মই সেইটো নাই কোৱা কিন্তু ল'ৰা ছোৱালীৰ কাৰণে ভাল হেৰি কৰক যেন বাথৰুম চাফা কৰে এতিয়া কথা হ'ল ৰাজ্য চৰকাৰে শিক্ষা খণ্ডলৈ যিমানে কঠোৰ হলেও কণ ছাত্ৰ ছাত্ৰীক এখন বিদ্যালয়ত পাঠদান কৰাৰ লগতে কৰ্মত নিয়োগ দিয়াটো কিমান যুক্তি বাথৰুমটো চাফা হ'ব লাগিব আমাৰ এইটো শিক্ষাৰ অংগ যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰিৱেশত ৰাতিপুৱা শপত গ্ৰহণ কৰা হয় এই বাথৰুমটো তাৰমানে কি হয় আমাৰ মেনেজিং আমাৰ যিখন সাধাৰণ সভা বছৰেকত আমি সাধাৰণ সভাতে সকলো দিশ সামৰি পিনি আমি আলোচনা কৰোঁ চৰকাৰলৈ জনাবলগীয়া কথাখিনি জনাওঁ আৰু এই বাথৰুম সম্পৰ্কে আলোচনা আগতো হৈছে তেওঁলোকৰ 2-4জনে মানা কৰে তেওঁলোকৰ ল'ৰা ছোৱালী অসুখীয়া ল'ৰা ছোৱালীকো আমি কেতিয়াও নিদিওঁ চাফা কৰোঁ তাতে আমাৰ মেনেজিং কমিটি প্ৰতিদিনাখন আমাৰ বিদ্যালয়ত থাকেই গাৰ্জেন হিচাপে আহে তেওঁলোকৰ ল'ৰা ছোৱালী আছে তেওঁলোকে চাফ চিকুণ মেনেজিং কমিটিও কৰে অকল যে ছাত্ৰ ছাত্ৰী কৰাৰ কথা নহয় ময়ো কৰোঁ আমাৰ ষ্টাফেও পানী ঢালে গতিকে পানী ঢলাটো কোনো বেয়া কাম নহয় বুলি মই ভাবোঁ এটা কথা স্কুলৰ যিটো হেৰি কৰিব মানে আমাৰ মেনেজিং কমিটি আছে তাই যদি কিবা বেয়া দেখিলে বা কিবা হেৰি কৰিলে আমিও কৰোঁ আমি গুণোৎসৱৰ সময়ত আমিও কৰিছোঁ মানে কোনো নকয় আমি যিখিনি কমিটিৰ মানুহ চব আমিও হেৰি কৰোঁ এতিয়া ল'ৰা ছোৱালীবোৰে পেচাব কৰিলেতো নিজে পানী ঢলাটো সেইটো একো ডাঙৰ কথা নহয় সেইটোতো চবৰ ঘৰতো ক'ৰবাত পেচাব কৰিলে পানীটো ঢালিব লাগে পানী মাৰা হয় পানী মাৰাৰ পিছত যিখিনি পানী তাত ৰৈ যায় ফ্ল'ৰ মাৰাটো অলপ পানী থাকে সেইখিনি অলপ ঝাৰু মাৰি দিয়ে কিন্তু সেইটো যে একেজন ল'ৰাই সদায় কৰি থাকে সেইটো নহয় ভাল হিচাপে আছে আৰু সেইটো দায়িত্বটো আমাৰ স্কুলখনত বেলেগ কোনোবা নাই কৰিবলৈ
সেইটো অকল আপোনালোকে সেইটোৱে কৰে পৰিচালনা সমিতিৰ দায়িত্বত আছে আপোনালোকে এইটো চোৱা চিতা নকৰে চোৱা চিতা কৰোঁ আমিও কৰোঁ গতিকে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এতিয়া অভিযোগ দিছে তেওঁলোকে কৈছে তেওঁলোকে প্ৰায় সদায় কৰে সদায় নহয় আমিও কৰোঁ আপুনি এতিয়াও সুধি ল'ব পাৰে ছাত্ৰ ছাত্ৰীক আমি কৰোঁ নাই ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চং বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিছন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছো পুনৰ বাতৰি মাজলৈ। তিনিচুকীয়াৰ কাকপথাৰত সংঘটিত হৈছে এক শোকাবহ পৰিস্থিতি। তিনিচুকীয়াৰ টঙনা চাহ বাগিচাত এজন শ্ৰমিকৰ মৃত্যুৱে শোকাবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও কলেৰা ৰোগত আক্ৰান্ত হৈ কেইবাজনো শ্ৰমিক চিকিৎসাধীন হৈ আছে। তিনিচুকীয়াৰ কাকপথাৰৰ টঙনা চাহ বাগিচাত শ্ৰমিকৰ মৃত্যু। বৰ্তমানলৈ টঙনা চাহ বাগিচাত 11 গৰাকী শ্ৰমিক কলেৰা সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু। চিকিৎসাধীন হৈ আছে কেইবাগৰাকীও শ্ৰমিক। ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান আচ্ছাৰ। যোৱা 12 মে তাৰিখত যি ঘটনা প্ৰথমতে সংঘটিত হ'ল, এই ঘটনা আচলতে বৰ দুখজনক বিষয় যে মৃত্যুৰ কাৰণ এতিয়ালৈকে কিন্তু স্বাস্থ্য বিভাগে ওলাই দিব পৰা নাই। আমি যোৱাকালি 6 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ জিলা আয়ুক্ত আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক। গতিকে তেখেতসকলক আমি সুধিছোঁ যে আচলতে মৃত্যুৰ কাৰণ কি। মৃত্যুৰ কাৰণ কিন্তু তেখেতসকলে আজি নিশ্চিত কৰিব পৰা নাই আচলতে মৃত্যু কি কাৰণত হৈছে। আৰু আমি এটা কথা কৈছোঁ যে যি আমি দাবী জনাইছোঁ তাত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী আছে। আমি 24 ঘণ্টা যাতে তাত ৰোগীসকলৰ চিকিৎসা হয় তাৰ এটা উপযুক্ত তেখেতসকলে ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। স্থায়ী তাত ডক্টৰৰ ব্যৱস্থা নাই, স্থায়ী ডক্টৰ আমি তাত দিব লাগে বুলি আমি কথাখিনি উল্লেখ কৰিছোঁ। বাৰম্বাৰ এইবিলাক কথা আমি উল্লেখ কৰি আহিছোঁ। কিন্তু অকল টংনা চাহ বাগিচা বুলিয়েই নহয়, সমগ্ৰ তিনিচুকীয়া জিলাৰ যিকোনো এখন বাগিচা হস্পিটেলত যদি যায় কিন্তু ৰোগী এজনক ভাল কৰি দিব পৰা কিন্তু কোনো এটা চিকিৎসালয়ৰ কিন্তু ক্ষমতা নাই। অতিকে দুৰ্ভাগ্যজনক কথা। নাম মাত্ৰ অকল ইনফ্ৰাষ্ট্ৰাকচাৰহে তাত মানে ব্যৱস্থা আছে, বাকী ডক্টৰ নাৰ্ছ বা দৰৱ পাতিৰ কিন্তু উপযুক্ত ব্যৱস্থা নাই। বৰ্তমানো আজিও টংনা চাহ বাগিচাৰ পৰা 2জন শ্ৰমিকক ৰেফাৰ কৰা হৈছে বাহিৰত। কেইবাজনো শ্ৰমিক বৰ্তমান চিকিৎসাধীন হৈ আছে। যোৱাকালি পৰ্যন্ত 11 জনৰ মৃত্যু হৈছে। গতিকে আমি এটাই কথা ক'ম স্বাস্থ্য বিভাগক আৰু প্ৰশাসনক যাতে এই ক্ষেত্ৰত তেখেতসকলে এক সবল ভূমিকা লওক আৰু অতি শীঘ্ৰে এই কিহৰ কাৰণে এই বেমাৰ হৈছে এইটো নিশ্চিত কৰক আৰু যিসকল আপোনাৰ বাহিৰত ৰেফাৰ দিয়া হৈছে চিকিৎসাৰ কাৰণে তেখেতসকলক অতি শীঘ্ৰে সুস্থ কৰি তোলক বুলি আমি আশা ৰাখিছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। কচুৱা পুথিমাৰীত সংঘটিত হৈছে এক অঘটন। পথেৰে এটা ধান কটা মেচিন চলাই নিয়াত 11,000 ভল্টৰ বিদ্যুতৰ তাঁৰ লাগি উত্তৰ প্ৰদেশৰ অশোক যাদৱ নামৰ এজন লোকৰ মৃত্যু হয়। কচুৱা পুথিমাৰীত অঘটন, বিদ্যুৎ স্পৃষ্ট হৈ এজন লোকৰ মৃত্যু। লোকজন উত্তৰ প্ৰদেশৰ অশোক যাদৱ বুলি জানিব পৰা গৈছে। পথৰ ওপৰেৰে যোৱা 11,000 ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি লোকজনৰ মৃত্যু হয়। পথৰে এটা ধান কটা মেচিন চলাই নিয়াত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি যায় লোকজন। ততাতৈয়াকৈ কামপুৰৰ FRUত ভৰ্তি কৰা হয় যদিও লোকজনৰ মৃত্যু হয়। স্থানীয় লোকৰ অভিযোগ বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে এই কৰুণ ঘটনা সংঘটিত হৈছে। পথৰ ওপৰেৰে নিয়া বিদ্যুৎ পৰিবাহী তাঁৰবোৰ তললৈ ওলমি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। ইয়াত মানে ৰাতিপুৱা 7:30মান বজাত আমাৰ গাড়ী এটা আহিছিলে। ইয়াত তাঁৰ আমাৰ 11 ভল্টৰ তাঁৰ আপুনি চাওক গাঁৱৰ
মাজেদি গৈছে ৰাস্তাৰ ওপৰেদি 10 ফুটমান ওপৰতহে আছে তাৰ। আজিলৈ আমাৰ গাঁৱত 3টা মানুহ ঢুকালে আজিৰ ঘটনাটো লৈ। বিদ্যুৎ বিভাগে তাৰ কোনো ধৰণৰ মানে ইয়াৰ ওপৰত কোনো ধৰণৰ হেৰি কৰা নাই। আমি গাঁৱৰ ৰাইজে কিমানবাৰ প্ৰতিবাদ কৰিলোঁ। যোৱা বছৰো এজনী মাইকী মানুহ ঢুকালে তাৰপিছত বিদ্যুৎ বিভাগে আমাক আশ্বাস দিলে গাঁৱৰ ৰাইজক যে আমি 11 ভল্টৰ তাৰ পিছপিনে লৈ যাম। তাৰপিছত ঠিক আছে, কিন্তু বিদ্যুৎ বিভাগে এজন দুজন নহয় 3জন মানুহ, মোৰ মতে অসম চৰকাৰৰ বিদ্যুৎ বিভাগে 3জন মানুহ মাৰিলে। তথাপিও বিদ্যুৎ বিভাগৰ কোনো কাণ সাৰ নাই, এওঁলোকে মানে নিদ্ৰাতে আছে। SDO অফিচাৰবিলাক আহি মিথ্যা আশ্বাস দি ৰাইজক গুচি যায়। আমাৰ সৰল পূজা ৰাইজ, কৃষিজীৱী ৰাইজ, এতিয়া চাওক আমি কৃষিজীৱী ৰাইজ ধান বিক্ৰী কৰিবলৈও ট্ৰাক এটা সোমাব নোৱাৰোঁ, ট্ৰাক লাগি যায়। যোৱাকালিও ট্ৰাক তাৰত লাগি গ'ল। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুৰিছে শতদল। বিলাসীপাৰাৰ চাপতগ্ৰামত সংঘটিত হৈছে এক ৰহস্যজনক প্ৰেমৰ ঘটনা। মোবাইল ফোনত হোৱা প্ৰেমৰ সম্পৰ্ক পালেগৈ এইবাৰ চাপতগ্ৰাম আৰক্ষী থানা। বুৰ্খা পৰিধান কৰি প্ৰেমিকাক লগ ধৰিবলৈ গৈ ৰাইজ তথা আৰক্ষীৰ ৰুখত পৰিছে চাপতগ্ৰামৰ ফজৰুল ইছলাম। প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা বিচাৰি গৈ এজন উন্মাদ প্ৰেমিক পৰিল ৰাজ্যৰ ৰুখত। বিলাসীপাৰাৰ চাপতগ্ৰামত সংঘটিত হৈছে এই ঘটনা। চাপতগ্ৰামৰ বৰুৱাপাৰা গাঁৱৰ ফজৰুল ইছলাম আৰু বিলাসীপাৰা মেচনাৰকুটি গাঁৱৰ এগৰাকী যুৱতীৰ মোবাইল ফোনত হয় প্ৰেমৰ সম্পৰ্ক। প্ৰেমৰ সম্পৰ্ক ইমানেই গভীৰ হৈ পৰে যে প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ উত্তাৱল হৈ পৰে প্ৰেমিকজনে। প্ৰেমিকাক সাক্ষাৎ কৰাৰ চলেৰে প্ৰেমিক ফজৰুলে পিন্ধি ল'লে বুৰ্খা। বুৰ্খা পিন্ধি মহিলা সাজি প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ ৰাওনা হয় ফজৰুলে। কিন্তু আধা বাটতে বুৰ্খা পিন্ধা ফজৰুলৰ চাল চলনত সন্দেহ হোৱাত একাংশ লোকে তেওঁক সোধ-পোছ আৰম্ভ কৰাত ওলাই পৰে জুলুঙাৰ মেকুৰী। প্ৰেমিক নহয় সোপা ধৰাৰ সন্দেহত ৰাইজে লপা থপা দিবলৈ লোৱাত এক হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। পিছত চাপতগ্ৰাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বুৰ্খা পৰিধান কৰা যুৱকজনক উদ্ধাৰ কৰি থানালৈ লৈ যায়। সম্প্ৰতি আৰক্ষীয়ে প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে যুৱকজনক সোধ-পোছ অব্যাহত ৰাখিছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আহিছো পুনৰ বাতৰি মাজলৈ। পৰ্বতঝৰৰ শিলবানত 10 বিঘাকৈ ভূমি উচ্ছেদ কৰাৰ অভিযোগ। পৰ্বতঝৰৰ শিলবান গাঁৱত বন বিভাগে 10 বিঘা ভূমিত হঠাতে দলে বলে উপস্থিত হৈ এখন ঘৰ জ্বলাই দিয়াৰ লগে লগে বিভিন্ন খেতি ধ্বংস হৈ পৰে, যাৰ বাবে ভুক্তভোগী পৰিয়ালে BTR প্ৰধান প্ৰমোদ বড়ো আদিকে কৰি কেইবাজনো বিষয়ববীয়াৰ সম্পৰ্কে ক্ষোভ প্ৰকাশ কৰে। পৰ্বতঝৰা শিলবানত বন বিভাগে একপক্ষীয়ভাৱে 10 বিঘাকৈ ভূমিত বন বিভাগৰ উচ্ছেদ। একপক্ষীয়ভাৱে 10 বিঘাকৈ ভূমি উচ্ছেদ কৰি খিলঞ্জীয়াক অত্যাচাৰ কৰাৰ অভিযোগ। পৰ্বতঝৰৰ শিলবান গাঁৱত বন বিভাগে 10 বিঘা ভূমিত হঠাৎ দলে বলে উপস্থিত হৈ এখন ঘৰ জ্বলাই দিয়াৰ লগতে বগৰী খেতি, কল খেতি, কচু খেতি, হিমলা আলু খেতি ধ্বংস কৰি দিয়াৰ লগতে সমাৰ চেবুল উঠাই লৈ যায়। শিলবান গাঁওখনতে আৰু শ শ বিঘা ভূমি বিভিন্নজনে চৰকাৰী মাটিত চাহ বাগান, কল বাগান, তামোল বাগান কৰি থকাৰ পিছতো দুখীয়াৰ ওপৰত অত্যাচাৰ কৰাৰ বাবে BTR প্ৰধান প্ৰমোদ বড়ো আৰু EM ৰঞ্জিত বসুমতাৰী ওৰফে বি ফেৰেঙাক তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগী পৰিয়ালটোৱে। আজি কি হৈছে, মোৰ ঘৰটো ভৰা দিছি আৰু বাগানখিনি গাড়িছিলোঁ, খোলা আৰু বৰাই গাছ গাড়িছিলোঁ, এইটো মানে ধূলি পেলাই লৈ গৈছে আৰু সব বাকীখিনি বস্তু লৈ গৈছে। চাই লওক, ভিডিঅ' বনাই লওক। মটৰ লৈ গৈছে, বৰিং যিখিনি বনাইছে সেইটো ভাঙি পেলাই থৈ গৈছে, সেইটো মানে সব খুলি পেলাই লৈ গৈছে ইহঁতক। কোনে ল'লে মানে ফৰেষ্টাৰ NGO বিলাকে লৈ গৈছে আজি 8টাৰ সময়ত। এতিয়া কি কৰিব? এইটো প্ৰমোদ বড়োত এৰি দিছে না ফেৰেঙে এৰি দিছে, এইটো মই নাজানো। এনেকৈ অত্যাচাৰ কিয় কৰিব লাগে? আৰু বাগানখিনি আছে 50 বিঘামান আছে আৰু 100 বিঘামান আছে, সেইবিলাক কিয় নকৰে? মোৰ লগত কিয়? এতিয়া দুখীয়া মানুহ মই কি কৰিব? এইটো মই লাগিব। আমাৰোতো অধিকাৰ BTCৰ আণ্ডাৰত থাকিখিনি, তেনেহ'লে মই কিয় ভোট দিছা? এনেকৈ অত্যাচাৰ
আজি মোক এইটো 24 ঘণ্টাৰ লগতে বিচাৰ লাগিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজি বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস। সমগ্ৰ বিশ্বতে প্ৰকৃতি জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ সজাগতাৰ বাবে আজি দিনটো বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। পৰিকল্পনাৰ অংশ হওক শীৰ্ষক বিষয়বস্তুক মূল উদ্দেশ্য হিচাপে লৈ এই বৰ্ষত আজিৰ দিনটো জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে পালন কৰা হয়। আজি বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস। প্ৰকৃতিৰ জৈৱ বৈচিত্ৰতাক সংৰক্ষণ সজাগতাৰ বাবে আজিৰ দিনটো বিশ্বত পালন কৰি অহা হৈছে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে। এইবাৰ আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱসৰ বিষয়বস্তু হৈছে পৰিকল্পনাৰ অংশ হওক। এই বিষয়বস্তুৱে চৰকাৰ, খিলঞ্জীয়া জনগোষ্ঠী, স্থানীয় জনগোষ্ঠী, বেচৰকাৰী সংস্থা, সাংসদ, ব্যৱসায়ী আৰু ব্যক্তিসকলক জৈৱ বৈচিত্ৰ্য পৰিকল্পনা ৰূপায়ণত সহায় কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰচেষ্টা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে বিশ্বৰ পটভূমিত জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ দিশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আছে বিশেষ ভূমিকা। প্ৰাকৃতিকভাৱেও বৈচিত্ৰ্যময় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তৃণভূমি, কাঠনি, নদী, জান, জুৰি, নিজৰাৰ লগতে পাহাৰৰ অপূৰ্ব সমাহাৰ আছে কাজিৰঙাত। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ বিশেষ পক্ষী ক্ষেত্ৰ বুলিও স্বীকৃতিপ্ৰাপ্ত। আন জীৱ জন্তুৰ উপৰি 37টা প্ৰজাতিৰ স্তন্যপ্ৰায়ী, 180তকৈও অধিক সংখ্যক সৰীসৃপ, 500ৰো অধিক প্ৰজাতিৰ পক্ষীৰ বিচৰণেৰে এক সুস্থ জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিশ্বত বিলুপ্তপ্ৰায় বহু বন্য জীৱ জন্তু সংৰক্ষিত হোৱাৰ উপৰিও বিগ 5ৰ বিচৰণে ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱতন্ত্ৰক দিছে বিশেষ মাত্ৰা। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি ক্ৰীড়া প্ৰেমীলৈ সুখবৰ। বুধবাৰে IPLত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দ্বিতীয় এলিমিনেটৰ ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰৰ বাংগালোৰৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ'ব। ইয়াৰ উপৰিও হায়দৰাবাদৰ হৈ ৰাহুল ত্ৰিপাঠীয়ে 35টা বলত 55 ৰান সংগ্ৰহ কৰাৰ লগতে কলকাতাৰ হৈ মিচেল ষ্টাৰকে 3টা উইকেট দখল কৰিবলৈ সক্ষম হয়। IPLত বুধবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দ্বিতীয় এলিমিনেটৰত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলিব। শুকুৰবাৰে দ্বিতীয় কোৱালিফায়াৰত SRHৰ মুখামুখি হ'ব এই খেলখনৰ বিজয়ী দলটোৱে। মঙলবাৰে কলকাতা নাইট ৰাইডাৰ্ছ KKRে ছানৰাইজাৰ্ছ হায়দৰাবাদ SRHক পৰাস্ত কৰি 8 উইকেট লৈ ফাইনেলত স্থান দখল কৰে। SRHে 160 ৰানৰ লক্ষ্য সফলতাৰে অতিক্ৰম কৰি মাত্ৰ 13.4 অভাৰতে 2টা উইকেটত 164 ৰান সংগ্ৰহ কৰে। অধিনায়ক শ্ৰেয়াছ আয়াৰে 24টা বলত 58 ৰান আৰু ভেংকটেশ আয়াৰে 28টা বলত 51 ৰান সংগ্ৰহ কৰি KKRৰ হৈ অপৰাজিত হৈ থাকে। হায়দৰাবাদৰ হৈ ৰাহুল ত্ৰিপাঠীয়ে 35টা বলত 55 ৰান সংগ্ৰহ কৰাৰ লগতে কলকাতাৰ হৈ মিচেল ষ্টাৰকে 3টা উইকেট দখল কৰে। ষ্টাৰকক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানে। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণী ইমানতে বিদায় লৈছো। ধন্যবাদ।